নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভিছেৰা ৰিপৰ্টত পোহৰলৈ আহিব জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল। কি আছে ভিছেৰা ৰিপৰ্টত? বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্টত কি আছে মই এই মুহূৰ্তত জানিব চেষ্টা কৰিছোঁ। এটা বিগ ব্ৰেকিং নিউজ। ভিছেৰা ৰিপৰ্ট লাভৰ পিছতে আত্মবিশ্বাসী SITয়ে সিদ্ধাৰ্থ শ্যামকানুৰ বিৰুদ্ধে অভিযোগ প্ৰতিপন্ন কৰিব পৰাকৈ তথ্য লাভ কৰিছে CIDয়ে। অভিযোগ অনুসৰিয়ে আৰক্ষীৰ হাতত তথ্য প্ৰমাণৰ সন্দেহ আছে। দীৰ্ঘ সময় ধৰি জেলত ৰাখিব পাৰিব সিদ্ধাৰ্থ শ্যামকানুহঁতক। ৰিপৰ্ট ৰাজহুৱা হ'লে পোহৰলৈ আহিব সকলো তথ্য। 2 এদিনৰ ভিতৰতে ভিছেৰা ৰিপৰ্ট ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। 26ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। উপস্থিতিত ঢেকিয়াজুলিত কংগ্ৰেছৰ বিশাল যোগদান সভা। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষোভিত হৈছে দলীয় নেতা কৰ্মী। জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি দলটো এতিয়া দল হৈ থকা নাই। বিজেপি দলটোত এতিয়া নীতি আদৰ্শ নাই। বিজেপি দলটোক প্ৰাইভেট লিমিটেডৰ দৰে ব্যৱহাৰ কৰিছে। 26ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিজেপি ত্যাগী বাতাস উৰাংগ 6 শতাধিক লোকৰ কংগ্ৰেছত যোগদান। গৌৰৱ গগৈৰ উপস্থিতিত ঢেকিয়াজুলিত কংগ্ৰেছৰ বিশাল যোগদান সভা আৰম্ভ হৈছে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। উজনি অসমৰ পৰা নামনি অসমলৈ পুনৰ উচ্ছেদ আৰম্ভ হ'ব। হাতত দীঘলীয়া তালিকা লৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ হ'ব উচ্ছেদ আৰু উচ্ছেদক লৈ ইতিমধ্যে জাননী ঘোষণা কৰা হৈছে অসমত। নামনি অসমৰ পৰা উজনি অসমলৈকে সকলো ঠাইতে উচ্ছেদ আৰম্ভ কৰিব। ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ দ্বিতীয়খন অভিযান। বুলডোজাৰৰ শব্দ কঁপিব উচ্ছেদিতৰ বুকুত। এই মুহূৰ্তত জানিব চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দীঘলীয়া তালিকা কোন কোন ঠাইত উচ্ছেদ আৰম্ভ হ'ব। গোৱালপাৰা বিহালীত ইতিমধ্যে দিয়া হৈছে জাননী আৰু জাননী দিয়া মতে উজনি অসমৰ পৰা নামনি অসমলৈ উচ্ছেদ চলিব। কামপুৰ কোচতো বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়া হৈছে। 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ জাৰি কৰিছে আৰু লগতে যিকোনো মুহূৰ্তত চলিব প্ৰশাসনৰ বুলডোজাৰ। মই এই মুহূৰ্তত জনাব চেষ্টা কৰিছোঁ কোনো কাৰণত স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান।